আজি বিশ্ব পৰিৱেশ দিৱস আৰু এই বিশ্ব পৰিৱেশ দিৱসৰ দিনা মই উপস্থিত আছোঁ চিৰাং জিলাৰ ভাৰত ভূটান সীমান্তৰ এটা বিশেষ সংৰক্ষিত বনাঞ্চলত। এই বনাঞ্চলখনক মই এই কাৰণে বিশেষ কৈছোঁ যে ইয়াৰ সংৰক্ষণ বা ইয়াৰ সুৰক্ষা প্ৰদান কিন্তু বন বিভাগে কৰা নাই। ইয়াৰ সংৰক্ষণ বা ইয়াৰ সুৰক্ষা প্ৰদান কৰিছে এইখন বনাঞ্চল থকা গাঁৱৰ ৰাইজে। আৰু যিখন গাঁৱত মই উপস্থিত আছোঁ এইখন গাঁৱৰ নাম হৈছে শিমলা বাগান। আৰু শিমলা বাগান গাঁৱৰ ৰাইজে এই বনাঞ্চলখন সংৰক্ষণ কৰি আছে কিমান দিনৰ পৰা, আৰু সংৰক্ষণ কৰাৰ ফলত এই বনাঞ্চলত কি ধৰণে বন্য জীৱ জন্তুৰ আগমন ঘটিছে, কি ধৰণে ইয়াৰ প্ৰাকৃতিক পৰিৱেশ সংৰক্ষিত কৰি চলিছে। আৰু ইয়াৰ আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে এই বনাঞ্চলখন কিন্তু সম্পূৰ্ণ শাল গছৰে ভৰা। যি সময়ত চিৰাং জিলাৰ ভাৰত ভূটান সীমান্তত বন জংঘল অবাধে ধ্বংস হৈ আছে, সেই সময়ছোৱাত এই ভাৰত ভূটান সীমান্তৰে এই শিমলা বাগান গাঁৱৰ ৰাইজে কেনেকৈ আৰু কিয় এই বনাঞ্চলখনলৈ সংৰক্ষিত কৰি ৰাখিছে, সুৰক্ষা প্ৰদান কৰি ৰাখিছে, এই বিষয়ে জানিবলৈ মই মোৰ লগত উপস্থিত আছে শিমলা বাগান গাঁৱৰ ৰাইজ। মই তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিছোঁ যে আচলতে আমি BTID এই চিৰাং জিলাৰ ভাৰত ভূটান সীমান্তৰ পৰা বাতৰি সম্প্ৰচাৰ কৰিলে সদায় আমি বন ধ্বংসৰ বাতৰিহে আমি সম্প্ৰচাৰ কৰোঁ, কিন্তু আজি এই বিশ্ব পৰিৱেশ দিৱসৰ এই বিশেষ দিনটোত আমি আহিছোঁ যে আপোনালোকৰ সংৰক্ষিত, আপোনালোকে ৰক্ষণাবেক্ষণ দিয়া এই বনাঞ্চলটো কেতিয়াৰ পৰা আপোনালোকে এই যাত্ৰা আৰম্ভ হৈছিল য'ত ধ্বংস আৰু ইয়াতে সৃষ্টি? হয় হয়, নমস্কাৰ যাচিছোঁ আপোনালোকৰ মানে সংবাদৰ পৰা পৃথিৱীবাসীক আৰু গোটেই মানৱ জাতিক। তো আমাৰ গাঁৱটো স্পেচিয়েলি এষ্টাব্লিছ হৈছে 1950-51 চনৰ পৰা। এইটো মানে পৰিস্থিতিগত গাঁও হিচাপে চিমলা বাগানটো ৰিকগনাইজ হৈছে, আৰু এইটো এতিয়া অৱস্থিতি আছে এইটো মানে চিৰাং ডিভিজনৰ আণ্ডাৰত ৰুণিকাটা ডেন্সৰ আণ্ডাৰত শান্তিপুৰ মানে অঞ্চলৰ ওচৰতে। আৰু এইটো গাঁৱটো যেতিয়াকৈ আমাৰ মানে ইয়াত মানে সকলোৱে কৃষিজীৱী, আৰু এইটো গাঁৱটো আমি যিটো চাল বাগান এইটো 1927-28 পৰাই মানে তাত দেখিছে আমাৰ মানে ককা আইতাহঁতৰ দিনৰ পৰা মানে আমি এতিয়ালৈকে এইটো আছে। আৰু এইটো আমি গাঁওবাসী হিচাপে যেতিয়াকৈ আজি আমি দেখিছোঁ আমাৰ চাৰিওফালে মানে এতিয়া একদম বন জংঘল মানে ভূটান বৰ্ডাৰলৈকে মানে ভাৰত ভূটান বৰ্ডাৰলৈকে এইটো আগত আৱৰি আছিল। আৰু ইয়াত বিভিন্ন ধৰণৰ প্ৰাণী হাতী, বাঘ, ভালু, মানে গল্ডেন লেংগুৰ, ফান্দা চান্দা বহুত ইয়াত মানে দেখিব পাইছে। এতিয়া সেইটো এতিয়া নাইকিয়া হৈছে। ইয়াৰ মাজতে আমাৰ যিটো চিমলা বাগান গাঁও এতিয়া মানে শাল বাগানটো যিটো আছে ইয়াৰ মাজৰ পৰা মানে সকলোৱে যদি গাঁও আছে তথাপি আমি এইটো গাঁৱৰ সকলো বুদ্ধিজীৱী আৰু সকলো মানে কনচিয়াছ মানুহৰ লগত আলোচনা কৰি পেলাই আমি এতিয়া মানে হয়তো ৰক্ষণাবেক্ষণ দিব লাগে বুলি আমি এতিয়া ৰক্ষণাবেক্ষণ কৰি আছে। আৰু ইয়াত মানে এতিয়া মানে যিটো আগত মানে যিবিলাক মানে প্ৰাণী নাছিল ইয়াত, এতিয়া মানে 2 বছৰমানৰ পৰা ইয়াত ময়ূৰ আহিছে, আৰু ইয়াত মানে 12-15টামান আমি দেখিলোঁ মোৰ। আৰু ইয়াত মানে নতুনকৈ মানে বাচ্চাও হৈছে। আৰু ইয়াত গল্ডেন লিংগুৰ আছে, লাল বান্দন আছে, খেৰকেটুৱা আছে, মইনা চৰাই আছে, আৰু হৰ্ণবিল যিটো আমি মানে ধনেশ পক্ষী বুলি কয়, সেইবিলাক আমি এতিয়া দেখিছোঁ। তো সেইকাৰণে আমি ভাবিছোঁ মানে আমি সকলো মানে গাঁৱৰ সুবিধাৰ কাৰণে আৰু মানে আমি কিবাৰ কাৰণে গাঁও আমি এইটো শাল বাগানটো সংৰক্ষণ কৰি আছোঁ। কিমান বিঘা জমি আছে বা কিমান হেক্টৰ জমি আছে, আৰু কিমান সংখ্যক শাল গছ বা কি ধৰণৰ গছ আছে? আপুনি যিটো প্ৰশ্ন কৰিছে এইটো ভাল। ইয়াত মানে নিয়াৰ এবাৰ মানে 1000-1200ৰ পৰা বেছি শাল গছ আছে। আৰু ইয়াৰ লগতে আৰু আমি নজনা ইয়াত বহুত ধৰণৰ গাছ গছনি ইয়াৰ লগতে আছে। আৰু ইয়াত মানে জমা আমাৰ 36.4 মানে হেক্টৰ আছে বিঘা হিচাপে। সেইটো আমি গাঁৱৰ লগতে আলোচনা কৰি পেলাই এইটো আমি সংৰক্ষণ কৰি ৰাখিছোঁ। আৰু ইয়াত আমাৰ মানে বিভিন্ন ধৰণে এটা ইলিগেলভাৱে তাত মানে বসতি কৰিব বিচাৰিছিল, সেইটো আমি তাত এটা বাউণ্ডাৰী কৰি পেলাই। হয়, জয়ন্ত দেৱনাথ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।